উপস্থিত আছোঁ জামুগুৰিত আৰু ইয়াৰ জামুগুৰিৰ পৰা যিটো গম্ভীৰপাল যোৱাৰ ৰাস্তাটো আছে সেইটো ৰাস্তাতেই ইয়াত আহিলে আপুনি এনেকুৱা ধুনীয়া এখন চেলুন পাব। যিজন চেলুনৰ মালিকজন আছে তেখেতৰ লগতো কথা পতাই দিম আৰু এয়া চেলুনটোৰ নামটো আছিলে আৰু আপোনাৰ আৰু এইফালে আপুনি ইয়াত যিটো টাইলছৰ দোকান আছে টাইলছৰ দোকানৰ সন্মুখতে আহিলে চাব সৰুকৈ দেখা নাযায়, গেটটোৰ ভিতৰত আহিলে পাব। আৰু ইয়াত আপুনি চুলি দাড়ি যি কাটে আৰু মালিচ কৰে আপোনাৰ ইমান ধুনীয়াকৈ মালিচটো কৰি দিব। আপুনি এবাৰ অহাৰ পিছত নেক্সট টাইম আৰু বেলেগ চেলুনত যাবলৈ মোৰ হিচাপত যাবলৈ মন নকৰে, যিহেতু মই আজি প্ৰথমবাৰ আহি চালোঁ। ইয়াৰ আগত শুনিছোঁ যদিও মই তেনেকৈ অহা নাছিলোঁ। আৰু তেখেতৰ নামটো হয়তো কোনোবাই কিবা মণি বুলিয়ে গম পায় আৰু গম নাজানো আৰু ইয়াৰ কোৱা মানুহ কৈছে আৰু মণি বুলি গম পায়। মই ভিতৰত যাবলৈ ওলাইছোঁ আৰু তেখেতৰ লগতো কথা পাতিম। বৰ্তমান মই আহি পালোঁ, তেখেতৰ লগত কথা পাতিম। দাড়ি কাটিলে নেকি? কেনেকৈ লাগিল দাড়ি কাটিলে? মই যি শুনিছোঁ ইয়াত দাড়ি বা চুলি কাটিবলৈ খুব ভাল লাগে বুলি শুনিছোঁ। ভালেই লাগে যে আমাৰ ৰাইজ আছে ইয়াত, হয়তো গোটেই অসমৰ মানুহে চাব, ইয়াত জামুগুৰিৰ মানুহে চাব। এতিয়া তেখেতৰো ভাল হ'ব, মানুহে গম পাব আৰু কাষ্টমাৰো সুবিধা হ'ব না। এনেকুৱা ভাল এখন চেলুন আহিলে আপুনি কাটাৰ পিছত আপোনাৰ কেনেকুৱা অনুভৱ আছে? আপোনালোক দৰ্শকক কৈ দিয়কচোন, কেনেকুৱা লাগিল আপোনাৰ? মোৰ ভালেই লাগি দাড়িকেইটা কাটোঁ আৰু লাগে পিছত আমি কাটোঁ। ইয়াতে কাটি থাকে ন? ইয়াতে কাটোঁ। মানে ইয়াত আহিলে মানে আপুনি নিশ্চিন্তত কাটি থাকিব পাৰে। সেইটোৱে আৰু মানে চেলুনত গ'লে আৰু টেনশ্যন হ'ব নালাগে, এনেকৈ কাটক তেনেকৈ মানে আপুনি আৰামত বহি থাকে আৰু কাটি দিয়ে সেইটো বস্তু লাগে। গতিকে তেখেত কাষ্টমাৰ আছিলে, তেখেতে কাটিলে গম পালে আৰু কেনেকুৱা। আৰু এজন আছে ডাঙৰ কাষ্টমাৰ, আৰু এজন আছে যে আৰু এজন আছে ডাঙৰ কাষ্টমাৰ কাটি আছে আৰু এখেত হয় মালিক হয়। দুই এষাৰ কৈ দিয়ক কোনখিনি দোকানটো আছে আৰু আপোনাৰ নামটো কৈ দিয়ক, তেতিয়া মানুহে গম পাব। মোৰ শ্ৰী আৰাধন বিশ্বাস। আপুনি কৈ থাকক, মই আপোনাক মোৰ নাম আৰাধন বিশ্বাস, জামুগুৰি গাঁও মধুপুৰ। আচ্ছা, ইয়াত আপুনি কিমান দিনৰ পৰা কৰি আছে? এতিয়া লাগভগ 3 বছৰ। 3 বছৰ হৈ গ'ল নহয়? আচ্ছা, আপোনাৰ নামটো আৰু এটা কিবা এটা বেলেগ নাম আছে নেকি যিটো মানুহে গম পায়? এইটো মোৰ ফেমাছ নাম ধৰক, এনে আমাৰ এৰিয়া মানে গম পোৱা মণিপুৰী বুলি। মণিপুৰী বুলি তাকে আৰু মই শুনিছোঁ আৰু বাহিৰত কোনোবাই কৈ আছিলে যেনে মণিপুৰী বুলি গম পায়। গতিকে তেখেত হ'ল এইটো চেলুনৰ মালিক হয় আৰু খুব ধুনীয়াকৈ কাটে। এজন আমাৰ ককা এজন কাটি আছে, আমাৰ খুৰা হয়, খুৰাই দাড়ি কাটি আছে। এই দাড়ি চুলি কাটি আছে ন? আচ্ছা আচ্ছা। আৰু ইয়াত আপুনি চাব পাৰে যথেষ্ট সংখ্যক বস্তু আছে, যিমান যি লাগে আপোনাৰ যি ধৰণৰ লাগে চব আছে। আপুনি ইয়াত মেছেজো কৰিব পাৰে আৰু মানে যি আছে আপোনাৰ মানে ইয়াত ইমানখিনি বস্তু আজিকালি চেলুনত নাথাকেই। অকল চিচা এটা লগাই থৈ দিয়ে আৰু কাটি দিয়ে আৰু পইচাটো লাগে, কিন্তু কাষ্টমাৰ ছেটিছফাই কৰিবলৈ অলপ যত্ন কৰিব লাগিব কাষ্টমাৰৰ। গতিকে মই আজি প্ৰথমবাৰ আহিলোঁ, যিহেতু মই ইয়াত দাড়িটো কাটিম এতিয়া। কাটাৰ পিছত কেনেকৈ লাগে সেইটো অনুভৱটো মই অলৰেডি মানুহৰ পৰা গম পালোঁ যেতিয়া, মই এতিয়া কাটাৰ পিছত ময়ো গম পাই যাম কেনেকৈ লাগে। আপোনালোকক কওঁ, আপোনালোকে জামুগুৰিৰ পৰা গম্ভীৰপাল সোমোৱা ৰাস্তাটোতে ইয়াত টাইলছৰ দোকান এখন সন্মুখত আছে, এখন লগতে আছে। তাৰ গলিত চাব আপুনি, কি নাম আছিলে? এবি পাৰ্লাৰ। এবি পাৰ্লাৰ। কি এবি পাৰ্লাৰ? এবি পাৰ্লাৰ। ইয়াত আহি যাব। গতিকে আপোনালোকে ইয়াত আহি চুলি দাড়ি কাটি এবাৰ চাব আৰু কেনেকৈ লাগিছে। তাৰপিছত বেলেগ জেগাত য'ত কাটে আকৌ লাগিলে তাতে কাটিব, আৰু ভাল লাগিলে আকৌ ইয়াতে কাটি থাকিব। সেইটোকে ক'লোঁ আৰু টাটা, বাই বাই।